হেল্ল' গাইছ, প্ৰথমে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু গাইছ, আজি আহিছোঁ শ্ৰীসূৰ্য পাহাৰ। আৰু আপোনালোকেতো জানে শ্ৰীসূৰ্য পাহাৰখন আহিলে কিমান এটা ভাল লাগে। তো বলক তেন্তে আমি ধুনীয়াকৈ সেৱা চেৱা কৰি আহিলোঁ আৰু এইবাৰ আপোনালোককো দেখাওঁ শ্ৰীসূৰ্য পাহাৰখন। বলক। লাষ্ট মই যেতিয়া আহিছিলোঁ মেলাৰ টাইমত আহিছিলোঁ। আপোনালোকে হয়তো যি মোৰ লগত 2 বছৰমান আগত 1-1.5 বছৰমান আগৰ পৰা জড়িত ইউটিউব চেনেলত তেখন গম পাব। তো তেখন বাৰু ইমান ভিডিঅ'ৰ এক্সপিৰিয়েঞ্চ নাছিল। তো আজি এইবাৰ আৰু আহিলোঁ, এইবাৰ ধুনীয়াকৈ দেখাম পাহাৰখন। চাওক আপোনালোকে গোটেইখিনি দেখাম, চাই যাওক। আৰু গাইছ, আপোনালোকৰ যদি মনত আছে কোনোবাৰ সিবাৰ হাতে আমাৰ কেনেকৈ এটা অৱস্থা হৈছিল, বাইক ক'ত পুখুৰী আলি আলি দি লৈ গৈছিলোঁ। তাৰপিছত যাই কেনে দেখা পালোঁ গপেনৰ হেলমেট চুৰ হৈছিল, বাইক তাৰ ক'ত ওৰ পৰা লৈ যাই ত'ত থৈ দিছিল। এতিয়া আগত এটা ধুনীয়াকৈ হনুমান মন্দিৰ দেখা পাইছোঁ, তাতে সেৱা চেৱা কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এইবাৰ আমি যাই আছোঁ ককাৰ লগত যজ্ঞ কৰিব। তো আমি ধুনীয়াকৈ যজ্ঞ কৰি ল'লোঁ। ভিতৰত যিমান ধুনীয়া ধুনীয়া মানে যজ্ঞৰ স্থান আছে আৰু বহুত ভাল লাগছে ইয়াত আহি। এইটো চাওক, এইটো ৰজাৰ দিনৰে ঘৰ, বহুত বছৰ পুৰাণাও। আৰু আমি ইয়াতে যজ্ঞ কৰি ল'লোঁ সেৱা চেৱা। আৰু বলক আমি এইবাৰ সিটো চাইড দেখাং কি আছে। বহুত আজি ভাল লাগছে। এৰে আগৰবাৰ আহোঁতে মানে আমি যিহেতু হেৰিৰ টাইমত আহিছিলোঁ, মই এয়া মেলা হৈ আছিল শ্ৰীসূৰ্য পাহাৰৰ মেলা যেতিয়া হয় তেতিয়া আহিছিলোঁ। তেতিয়া ইমান ভাল লগা নাছিল, কাৰণ বহুত মানুহ আৰু সেৱা চেৱা ভালকৈ কৰা হোৱা নাছিল। কিন্তু এইবাৰ চাওক না কি ধুনীয়া। আৰু বিজিতো আহিছে মোৰ লগত। বিজিত কি কবি? কি ক'ম মানে ভাল লাগিল। আমি হঠাৎ মানে চাব মানে মই কোনোদিন এখন মোক বহুতবাৰ সোধে একে যাবি একে, মই নাযাং মোৰ নাযাং হেৰি। তো আজি কিবা এটা আহিম বুলিও কৈছোঁ দেই। আৰু যিমান চাব তই আপোনালোকে যেতিয়া আহে ভগৱানৰ তাতে, আপুনি নিজে নাহে, ভগৱানে মাতবা লাগিব, তেহে আহে। কিন্তু জকে নাযাওক, এটা সৰু মন্দিৰত গ'লে মাতব, ডাঙৰ মন্দিৰত গ'লে মাতব। মই কিন্তু কোনোদিন নাহো বুলিও কয় সিহঁতক চবক, কিন্তু আজি আহিব বুলি কৈছোঁ। আৰু গাইছ, এটা বস্তু মই লক্ষ্য কৰিছোঁ দেই, চাওক না কি চাইডৰ চাইডে মানে পাহাৰৰ মাজত আছে এইটো মন্দিৰটো, মেইন যোনটো মন্দিৰ ইয়াতে সেৱা কৰা এইখিনি চাওক না, চাইডৰ চাইডে পাহাৰ। মই ওপৰৰ পৰা দেখাই আছোঁ হা, চাওক না গোটেই পাহাৰৰ মাজত। আৰু শ্ৰীসূৰ্য পাহাৰখনত 99,999টা শিৱলিংগ আছে, যিটো বস্তুৱে সকলোকে আকৰ্ষণ কৰে। ইটো চাইড আহিব না শ্ৰীসূৰ্য পাহাৰ বা কিবা এটা মন্দিৰত গেলি না, সঁচাই গাইছ, এইটো সঁচা কথা যে কাৰোবাই নামানিব পাৰা, কিন্তু সঁচা কথা যে একদম মাইণ্ড চাইণ্ড ফ্ৰেছ হৈ যায়, যিখিনি টেনশ্যন থাকে না সঁচাই দূৰ হৈ যায়। কাৰণে কি ধুনীয়া লোকেশ্যনত আছে। তো গাইছ, মই যাই আছোঁ বৰ্তমান আকাশী গংগাৰ ভিতৰত, আকাশী গংগাৰ তাতে সেৱা কৰিব। আৰু চাওক না কি কেনেকুৱা এটা ঠাইৰ মাজেৰে যাব লাগে। আমি ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ আৰু এইবাৰ আহি কেনে ভিডিঅ'টো লোৱাৰ কাৰণে আহিছিলোঁ। চাওক না গাইছ, আৰু এই আকাশী গংগাটোৰ পানী বছৰৰ 12 মাহে থাকে। আৰু তাৰ উপৰি ইয়াৰ পানী বহুত অসুখ বিসুখৰ পৰাও ৰক্ষা কৰে। এইবাৰ যাই আছোঁ মানে তাতে মেইন পাহাৰখনত, ডাঙৰ পাহাৰখনত, তাতে ধুনীয়া শিৱলিংগ আছে। আৰু এইটো চাইড চাওক না পুখুৰী চুখুৰী আছে, ইয়াতে বটিং চটিঙো কৰিব পাৰে। এইখন বটিং বা আছে নে, সেইটো চাইড হেৰিখন ৰাখি থৈ দেই। তো গাইছ চাওক না কি ধুনীয়া নাজাৰা বে, এতিয়া পানী ভৰি আছে আৰু এই চাইডে গোটাই শিল। চাইডৰ চাইডে আমি যেনেকৈ সিটো চাইডৰ পৰা বুলি আহিছোঁ, সেই ৰাস্তাই ৰাস্তাই এনেকৈ শিৱলিংগ। আৰু আমি চেণ্ডেল নিপিন্ধাকৈ আহিছোঁ, কাৰণ চাইডৰ চাইডে শিৱলিংগই হয় নে নহয়। পালি চেণ্ডেল পিন্ধা নালগে, এইখিনি আহিব লাগে। তবে পাৰে আহিবা, যাৰ অসুবিধা, কিন্তু মোৰ মতে নালগে। কিয়? কাৰণ জাগাই ইবাগে চাওকচোন, ইখন ৰাস্তাৰ কাষতে চাৰিও চাইডে মানে এতে কিজানি আমি থিয় হৈ আছোঁ, এতিয়াও তলতো আছিল, সেনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু তো এইটো কাৰণে যি পাৰে যে নাহিলেই ভাল। তো আহিলেও আৰু মানে কাৰোবাৰ কিবা প্ৰব্লেম আছে। আৰু এইখন গৰমৰো কথা নৰেও, সঁচা কথা ক'ব গ'লে। আৰু এইখিনি মোৰ মতে এইখিনি জেগা যাব নোৱাৰা কৰিয়ে দিব লাগে আচলতে। হয় না নহয় ক'বচোন, কাৰণ যাই তাই যাই থাকে এনেকৈ গোটেই শিৱলিংগতে যাই তাই যায়, গাও ধুইবা আহে নাই। সঁচা কথা ক'লে কিন্তু কিছুমানে নাহিব, ফটো উঠিম বুলি আহে। তো আমি ধুনীয়াকৈ ওপৰত আহি পালোঁ, ইটো চাইডৰ পৰা আহি আৰু চাওক না ইয়াতে তিব্বতীয়ান ফ্লেগো লাগা আছে। আৰু বাকী ইটো চাইড যে ইটো চাইডেও শিৱলিংগ আছে, চাওক না ই ধুনীয়া হৈ আছে মানে। আৰু তাকে ওপৰলৈ মানে এৰে আগৰবাৰ আহাংতে মই ইটো চাইড যোৱা নাছিলোঁ, ইটো চাইড অহা নাছিলোঁ। তো ওপৰৰ পৰা চাং কি আছে কি নাই। ওপৰত আহি কেইটামান ভাইকো লগ পালোঁ, ইহঁতো লক্ষীপুৰত ঘৰ। কি নাম ভাই? চৰিফুল ইছলাম। আৰু তোমাৰ? যিটোক চাওকচোন চলা তলা হলকে, মানে গৰম লাগছে, গৰমত ভাই নৰেও দে হল বুলি। তো এইবাৰ পাৰ্কখনত আহিলোঁ, আৰু ইয়াতে কাপোল আছে বাৰু, সেইটো বেলেগ কথা। তাতেতো তাহাঁতৰ চবতে তাহাঁতৰে জেগা হৈছে ইথান। বাকী আমি ভিতৰত যাওঁ। এতিয়া মানে এনেকুৱা আছে, এতিয়া কি আছে এইটো ময়ো নাজানো বিশেষকৈ। তো আপোনালোকে জানে যে কোনোবাই কমেণ্ট কৰি ক'বচোন এইটো কি বস্তু একচুৱেলি। আৰু এইগিলা মানে কি চলি আছে চাওকচোন, চাওক। তো ধুনীয়াকৈ ওলাই আহিলোঁ পাৰ্কৰ পাৰে। আৰু এটা মই কথা আজি কৈ দিম লাষ্ট বাৰৰ কাৰণে, এই পাৰ্কত যাতে ইয়াতে চুমা চাটি নহয় দেই, বিশেষকৈ মন্দিৰত হয় না নহয় বিজিত কচোন ক। পাৰ্কত তহঁতে চুমা চাটি কৰা যি কৰা কৰে, সেইটো মন্দিৰ হয় ভাই। ইয়াতে মই কেইটামানক দেখা পাইছোঁ, মই নকলোঁ, আমাৰ তাতে হ'ব লাগিছিল।
কোবালো হয় তহঁতক এলা তো গাইছ এবাৰ ভাগাৰ লাগিল যিহেতুকে এতিয়া ধুনীয়াকৈ জিৰণি ল'ব আহিলোঁ অলপমান জিৰণি কথা চথাও আছে চবখিনি সুবিধা আছে খোৱা পানী এইটো চাওক ফিল্টাৰ তো গাইছ অলপ বহি ল'ম দে কিমান আৰু যে হেৰি কৰি থাকিম চাওক না কি ধুনীয়া ফেন চেন লাগে দিছে বতাহ আহি আছে ধুনীয়াকৈ ৰুমটো ডাঙৰ আছে দে জিৰণি লোৱা বাকী ইয়াৰ পৰা মন্দিৰ চন্দিৰ চাব পাৰে আৰু চাওক আহিছে দে জুবিন দা আৰু ভূপেন হাজৰিকা একেলগে জয় জুবিন দা তো গাইছ জুবিন দাইতো ন্যায়টো নাপালে এইটোৱে বস্তু বেয়া লাগি থাকিল আজিলৈকে এনেকৈ দেখা পালে বেয়া লাগে চাওকচোন ইমান অসমৰ কাৰণে কৰিল কিন্তু লাষ্টত কি পালা তো ধুনীয়াকৈ অলপ ৰেষ্ট চেষ্ট ল'লোঁ আৰু এইবাৰ ওল্লো মানে ফেন চেন বন্ধ কৰি দিলোঁ যিহেতুকে আমি ওল্লো আৰু আপোনালোকে এইটো বস্তু ধ্যান দিব যে ক'ৰবাত যে যায় এনেকুৱা যে ৰুম পাইছে বা ইমান মৰম কৰি থাকিব দিছে কিবা কৰিব দিছে ৰেষ্ট ল'ব দিছে কিন্তু আহোঁতে ফেন চেন বন্ধ কৰি যাব যাতে অলপ ভাল পায় আৰু বা যাতে চবকে দিয়ে আৰু পিছক লাগি তো কৈছে দে কিবা এটা ধুনীয়া লোকেশ্যনত কিন্তু দেই সেইটো ভাল লাগে আমি অলপ বেলেগ চাইডত আহিলোঁ এইবাৰ এই মন্দিৰৰ এনেকৈ কণাই কণাই এনেকৈ আহিলোঁ আৰু এইটো চাইডেও চাওক না কি ধুনীয়া লোকেশ্যন আছে এই এটা শিৱলিংগ তো এই চাইডেদি মানে মানুহ হয়তো কমকৈ আহে চাওক না এতিয়া অলপ জেগাখিনি অলপ সেইটো কাৰণে লেতেৰা হৈছে লেতেৰা হোৱা নাই আকৌ দেই লেতেৰা হোৱা নাই মানে এয়া জংঘল টংঘল হৈ আছে অলপ বৰষুণো আহি আছে যিহেতুকে চাওক না কি নাজাৰা বে বিদ্যা এই চাইডে চাওক আৰু ধুনীয়াকৈ চিৰি দি যাই আছোঁ কি আছে ওপৰত বোলো চাওঁ কিন্তু কায়ো অহা নাই মোৰ লগত যাওঁ কি আছে চাই আহোঁ কিমান বা খোৱা সেইটোও নাজানো গাইছ এই চাইডে পৰা মই আহিলোঁ আৰু এই চাইডে আহি যে দেখিলোঁ আৰু চিৰি আছে বে আৰু ওপৰত যাব পাৰিম তো বলক চাই আহোঁ কিন্তু ভাগাৰো লাগছে বৈদ্য ভাগাৰ লাগছে বিজিৰ তলতে আছে তাৰে সেইকেইটা তাতে আছে থোৰা বেট যাতা হো यार कसम से यार थक गया हूँ यार মানে ওপৰত যাই আছোঁ গাইছ সিমানে জংঘল পাৰি যাইছে আৰু ভাগাৰো বৈদ্য লাগিছে চলা গুদাম চুদাম ভালকৈ লৈছোঁ যাই আছোঁ কি আছে মানে যে যাই আছোঁ না তো চাব মন যায় আছে কি আছে ওপৰত আৰু জানে অ' ভাই ফাইনেলি বাই গাইছ ধুনীয়াকৈ ওপৰত যাই আছোঁ আৰু আপোনালোকে যে ইয়াত আহিম বুলি ভাবি আছে পানী বটল চটল লগত লৈ আহিব কাৰণ বহুত ওখ আৰু বহুত ভাগৰ লাগে বাকী ইয়াত স্থানীয় ৰাইজো কোনো নাই স্থানীয় মানুহ আৰু এইটো কিহৰ মূৰ্তি আমি ভাল কৰি নাজানো আপোনালোকে কোনোবাই জানে যে কৈ দিবচোন কমেণ্টত আৰু বাকী ওপৰৰ পৰা একবাৰ নজৰতো চাওক